মোৰ ছাত্ৰী ছাত্ৰীসকল আজি তোমালোকৰ মাজত আন এটা ভিডিঅ' লৈ আহিলো পদ্য অংশৰ জিকিৰ পাঠটো এই পাঠটোৰ পৰা কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে 100% কমন প্ৰশ্নখিনি দেখাই দিম তোমালোকে ইয়াৰ পৰা চালে মেট্ৰিক পৰীক্ষাত 100% শিওর কমন পাবা নপঢ়িলে তোমালোকে কমেন্ট কৰি কবা পঢ়িবই 100% শিওর তোমালোকে 6 নং পৃষ্ঠা বাহিৰ কৰি লোৱা আজান ফকিৰৰ প্ৰকৃত নাম কি তোমালোকে উত্তৰত লিখিবা তোমালোকৰ এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন 1 মাৰ্কৰ কাৰণে আজান ফকিৰৰ প্ৰকৃত নাম কি তোমালোকে উত্তৰত লিখিবা শাহ মিলান ইয়াৰ পিছত তোমালোকে শব্দাৰ্থ আৰু টকাৰ ভিতৰত চাবা আসমান আদম মুমিন আৰু ৰসুল মুমিন ৰসুল এই দুটা চাবা পৰা আহে আসমান আকাশ এনেকুৱা কৈ চাবা তোমালোকে এনেকুৱা কৈ চাবা মুমিন বিশ্বাসী ৰসুল দেৱদূত এনেকুৱা কৈ চালে হ'ব তোমালোকে 7 নং পৃষ্ঠা বাহিৰ কৰি লোৱা 7 নং পৃষ্ঠাৰ পৰা চাবা জিকিৰৰ ৰচক কোন 1 মাৰ্কৰ কাৰণে চাবা এই তিনিটাই চাবা ইয়াৰ পিছত 3 নং কোৱেশ্চনটো চাবা 3 মাৰ্কৰ কাৰণে কেতিয়াবা দি দিয়ে মুকাৰ দোৱাত চাহাবে মাৰে তালি যেনে চলে সৰল লগত দৰকাৰী টোপালি এটো চাবা ইয়াৰ পিছত এইটো চাবা উল্লেখিত কবিতা বাক্যৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা কেতিয়াবা দি দিয়ে 3 মাৰ্কসৰ কাৰণে 3 মাৰ্কসৰ কাৰণে দি দিয়ে তোমালোকে ইয়াৰ পিছত 8 নং পৃষ্ঠা বাহিৰ কৰি লোৱা 8 নং পৃষ্ঠাৰ পৰা চাবা কোন কোৱেশ্চনটো পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খোদাৰ ৰসুল লুকাই আছে মুমিনৰ আৰত তোমালোকে চাবা এই ব্যাখ্যাটো খনংটো চাব নালাগে গণংটো চাবা হাজাৰ ময়নাটিৰ অনেক যুগতি দেও মাৰি পাৰ হলে এৰিলে পিৰিতি সমাৰ্থক শব্দ চাবা সমাৰ্থক শব্দ লিখা এইটো চাবা আৰু কেতিয়াবা তোমালোকৰ জিকিৰ পাৰ্টিৰ পৰা তোমালোকৰ আজান ফকিৰৰ পৰিচয় আহে তোমালোকে আজান ফকিৰৰ পৰিচয়খিনি শিকি যাবা 100% কমন এইটি ভিডিঅ'ত জিকিটা প্ৰশ্ন দেখাই দিলো ইয়াৰে পৰাই 100% কমন পৰিবই তোমালোকৰ থ্যাংক ইউ